হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। হাচিনা কনষ্ট্ৰাকশ্যনে বহুত দিনৰ মূৰত আমি পোষ্ট ঢালাই কাম কৰি আছোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকৈ বান্ধিলোঁ তাকে অলপ দেখুৱাওক। মই পোষ্ট বান্ধা হৈছে, আজি আমি ফাৰ্মা চাৰ্মা ফিট কৰি পোষ্ট ঢালিমে 4টা। এইটো 2000 স্কুৱাৰ ফুটৰ কামটো। অলপ আৰম্ভ কৰোঁ ভিডিঅ'টো। এই আমাৰ পোষ্ট বান্ধা হৈছে। আমাৰ তলৰ পৰা দেখাইছোঁ, কালি এই এক্সট্ৰা এই তলবিলাক ঢালি দিছোঁ। আমাৰ এটা ৰিঙৰ মূৰে মূৰে এই বৰফি ৰিং দিয়া আছে, প্ৰত্যেকটাতে এটা ৰিঙৰ মূৰে। এই ৰিংটো দিয়াৰ উদ্দেশ্য কি জানা, কিছুমানে 2-3টাৰ পিছত দিয়ে, কিন্তু 2-3টাৰ মূৰত দিব নালাগে। এটা পাৰিলে প্ৰত্যেকটা ৰিঙতে দিব লাগে, কিন্তু এটা ৰিঙৰ গেপছ দি দিলেও কথা নাই। তেতিয়া মাজৰ ৰডখিনি তাৰমানে হিলা হিলি কৰিব নোৱাৰে, সাইড ল'ব নোৱাৰে, পুৰা জাগাত থাকি যায় আৰু পোষ্টটো মজবুতটো বেছি হয়। আৰু আমাৰ ইয়াতে চিয়াম ষ্টিল ৰড দিয়া আছে, গোটেইখিনি 8 পিচকৈ দিয়া আছে, গোটেইখিনি 12-12 চাইজৰ পোষ্ট। আমাৰ এই গোটেইখিনি এনেকৈ বান্ধা হৈছে, প্ৰত্যেকটাৰে এটা ৰিঙৰ মূৰে মূৰে বৰফি দিয়া আছে। আৰু এই লেট্ৰিনবিলাক আপোনাৰ এনে 28 ইঞ্চি দিব লাগে। কোনোবাই যদি 2-1 ইঞ্চি বেছিকৈও দিয়ে কোনো আপত্তি নাই, 2-1 ইঞ্চি বেছিকৈ দিলেও ভালহে, কিন্তু কমকৈ দিব নালাগে। আৰু 12 ৰড হ'লে আপোনাৰ এই মাজৰবিলাকত 2 ফুট দিলেই হৈ যায়। আৰু ৰিংবিলাকৰ এটা কথা, ৰিংবিলাকত আপোনাৰ এইটো 135 ডিগ্ৰী থাকিব লাগে, অৰ্থাৎ আপোনাৰ 90 ডিগ্ৰী বুলি কয়। তেতিয়া এই বেণ্ডটো আপোনাৰ এনেকৈ থকাৰ পিছত এই ৰ'দটো কণা ৰ'দবিলাক শিকিব নোৱাৰে আৰু কেতিয়াবা ফালি যোৱাৰ চান্স নাথাকে। আমাৰ ইফালেও সেই কৰা আছে, গোটেইকেইটা বঢ়িয়াকৈ বান্ধিছোঁ। মোটামুটি আপোনাৰ 18-20 দিনৰ এইটো ঢালাই দিম। মানুহ বহুত লগাই দিছোঁ, এৰিয়াটো দেখাই দি আছোঁ। ফাৰ্মা ৰেডি, এই 4টা ফাৰ্মা আছে। এতিয়া অলপ মাইতা তেল দিম, দিলে এতিয়া আপোনাৰ এই ফাৰ্মাবিলাকত মছলাটো কামাৰ খাই নধৰে। ইফালে গোটেইখিনি কৰাই আছে, আৰু সেই 2টা বান্ধা নাই, অলপ আধা বান্ধিছোঁ, তাতে আপোনাৰ চিৰি হ'ব। ইফালেও দেখাই আছোঁ। আমাৰ চব মাল ৰেডি আছে, ইফালে শিল বালি চব ৰেডি কৰি ৰখা আছে। খালি চিমেণ্টখিনি আনিলে আৰু চাটাৰিংখিনি ৰডখিনি বান্ধাৰ পিছত ঢালাই আহিব। ইফালে কিলাৰে আহিছে। আমি অলপ পিছত ফাৰ্মা ফিটিং কৰিম, তাকো দেখুৱাম। ঢালাই হোৱাৰ পিছতো আপোনাক ভিডিঅ' সম্পূৰ্ণকৈ দেখাম। মানুহ কিমানটা কাম কৰিছে দেখাই দিম।